নমস্কাৰ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। SIR প্ৰক্ৰিয়াত উত্তৰ প্ৰদেশত কৰ্তন হ'বলৈ গৈ আছে 4 কোটি ভোটাৰৰ নাম। কিন্তু ইয়াৰে অধিকাংশ ভোটাৰেই একো বিজেপিৰ সমৰ্থক। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কেইটিমান মুহূৰ্তৰ পূৰ্বে এই ঘোষণা কৰিছে। উত্তৰ প্ৰদেশত প্ৰায় 25 কোটি ভোটাৰ আছে আৰু ইয়াৰে ভিতৰত 4 কোটি ভোটাৰৰ নাম কৰ্তন কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। SIR চলি আছে আৰু এই SIRত 4 কোটি জনতাৰ নাম উত্তৰ প্ৰদেশৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব। এই বৃহৎ ঘোষণা কৰিছে যোগী আদিত্যনাথে। পৰৱৰ্তী খবৰটো হৈছে তামিলনাডুত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ দাদাগিৰি নচলিব। তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনে এই ঘোষণা কৰিছে আৰু এইখন তামিলনাডু হয়। ইয়াত RSS মোদী আৰু অমিত শ্বাহৰ দাদাগিৰি নচলিব বুলি ইতিমধ্যে মন্তব্য কৰিছে আৰু এই সন্দৰ্ভত MK ষ্টেলিনে মন্তব্য কৰি কয় যে আপুনি আমাক বুজি পোৱা নাই, আপুনি প্ৰেম ভালপোৱা কি সেয়া হয়তো নাজানেই, আপুনি আক্ৰোশমূলকভাৱে আহিব, আমি আপোনাক হৰুৱাই দিম। বিজেপিৰ সংঘ পৰিবাৰৰ সংস্কৃতি তামিলনাডুত চলিবলৈ নিদিওঁ বুলি ইতিমধ্যে স্পষ্টভাৱে মন্তব্য কৰিছে MK ষ্টেলিনে। বিহাৰৰ পিছত তামিলনাডু লক্ষ্য বুলি কোৱা অমিত শ্বাহক এনেদৰে এতিয়া সমালোচনা কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। দেশত প্ৰথম ভোট চুৰি কৰিছিল কংগ্ৰেছ চৰকাৰে। ভোট চুৰি কৰি জৱাহৰলাল নেহৰুক প্ৰধানমন্ত্ৰী পাতিছিল কংগ্ৰেছে। ভোট চুৰিক লৈ এনেদৰে এইবাৰ মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। দিলীপ শইকীয়াই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে বৰ্তমান সময়ত কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি আছে আৰু এই কংগ্ৰেছেই প্ৰথম ভাৰত স্বাধীন হোৱাৰ পিছতেই প্ৰথমবাৰৰ বাবে ভোট চুৰি কৰি নেহৰুক প্ৰধানমন্ত্ৰী পাতিছিল। এই মন্তব্য কৰিছে কিছু মুহূৰ্তৰ পূৰ্বে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। অখিল আৰু লুৰিনৰ বাবে বদৰুদ্দিন আজমলে এইবাৰ কৰিবলৈ ওলাইছে দোৱা, কাৰণ মুখ্যমন্ত্ৰীলৈ হৈছে ভয়। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, এইবাৰ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ বাবে দোৱা কৰিবলৈ ওলাইছে বদৰুদ্দিন আজমলে। অখিল আৰু লুৰিণ দুয়োজন জিকি আহক, যিহেতু বিধানসভাত বিৰোধী মানুহ লাগে। অখিল গগৈ এইবাৰ কেইটিমান ভোটত জিকি আহিছে আৰু এইবাৰ কি হয় কোনেও নাজানে। 2024 নিৰ্বাচনক লৈ ইতিমধ্যে যিহেতু প্ৰস্তুত হৈ পৰিছে AIDF, বিৰোধীৰ লগত মিত্ৰতা নকৰাকৈ নিৰ্বাচন খেলিবলৈ সম্পূৰ্ণৰূপে সাজু AIDF দল। অৰ্থাৎ 2024ত একৰাজলৰ নীতিৰে নিৰ্বাচন খেলিব AIDF দলে। বিজেপিক সম্পূৰ্ণৰূপে উৎখাত কৰাৰ ইতিমধ্যে মুকলিভাৱে হুংকাৰ প্ৰদান কৰিছে মৌলানা বদৰুদ্দিন আজমলে। আৰু এই সন্দৰ্ভত বদৰুদ্দিন আজমলে মন্তব্য কৰি কয় যে AIDFৰ কোন বিধায়ক অগপলৈ যায় যাওক, আমাৰ তাত একো আপত্তি নাই। আমাৰ তালৈ অগপৰ কিমান বিধায়ক আহি আছে সেইটোহে হিচাপ কৰক। AIDFৰ সন্দৰ্ভত অগপত চিন্তা নকৰিবলৈ গৈ এতিয়া আহ্বান জনাইছে মৌলানা বদৰুদ্দিন আজমলে। কেৱল ইমানেই নহয়, জুবিন গাৰ্গৰ চাৰ্জশ্বিটৰ সন্দৰ্ভতো মন্তব্য কৰি কয় যে জুবিন গাৰ্গৰ চাৰ্জশ্বিট হৈছে এখন জ্বলন্ত নাটক। জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো এতিয়া তুলাধুনা প্ৰদান কৰিছে বদৰুদ্দিন আজমলে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিজেপিত যোগদান কৰিবৰ কাৰণে হেতা ওপৰা কৰিছে এতিয়া সংখ্যালঘু মুছলমানসকলে। মুখ্যমন্ত্ৰী আৰু বিজেপিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে এতিয়া ধৰ্মীয় সংখ্যালঘুসকল। প্ৰায় 1.5 শতাধিক মুছলমানে যোগদান কৰিছে এতিয়া বিজেপি দলত। বৰপেটা ৰোডৰ খৈৰাবাৰীত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী। মন্ত্ৰী ৰঞ্জিত দাসৰ উপস্থিতিত বিজেপিলৈ আহিছে এতিয়া শ শ মুছলমান। হুইল চেয়াৰতো বহি বিজেপিত যোগদান কৰিবলৈ আহিছে এতিয়া মুছলমান লোকসকল। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। 1250 টকা নহয় 3100 টকাও হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন। যিহেতু এনেদৰে মন্তব্য কৰিছিল সদনৰ মজিয়াত অখিল গগৈয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কৈছিল যে
নৱবৰ্ষত অৰুণোদয় হিতাধিকাৰীলৈ আহিব পাৰে হয়তো ভাল খবৰ। ৩,১০০ টকালৈ বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন। সদনৰ মজিয়াত ৰাজ্যবাসীক যিহেতু এই ভাল খবৰ দিছে মুখ্যমন্ত্ৰী শৰ্মাই। ৩,০০০কৈ কিয় নিদিয়ে অৰুণোদয় আঁচনিৰ ধন? এনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছিল বিধায়ক অখিল গগৈয়ে। আৰু সেই প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কৈছিল যে কিজানি ৩১০০ টকাকৈও পাব পাৰে অৰুণোদয় হিতাধিকাৰীসকলে আহি থকা নতুন বছৰৰ আৰম্ভণিতেই। লগতে ১ জানুৱাৰী তাৰিখে যিটো গুলি ফুটাম আপুনি নিৰ্বাচন খেলিবলৈকো ভয় কৰিব। এনেদৰে সেইদিনা ১ জানুৱাৰীতেই কেইবাটাও ডাঙৰ ঘোষণা কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অবৈধ মিয়াৰ সমৰ্থনত মুকলিকৈ নামিছে এইবাৰ কংগ্ৰেছ দল। ইতিমধ্যে মিয়াৰ বাবে ন্যায় বিচাৰি দ্বাৰস্থ হৈছে মানৱ অধিকাৰ আয়োগত কংগ্ৰেছ দলৰ ঘনিষ্ঠ লোক। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, মিয়াৰ সমৰ্থনত মুকলিকৈ নামিছে এইবাৰ কংগ্ৰেছ দল। অবৈধ মিয়াক উচ্ছেদ চলোৱাৰ বাবে দুখ পাইছে এতিয়া কংগ্ৰেছে। অবৈধ মিয়াৰ জৰিয়তে দীৰ্ঘদিন ধৰি ভোটৰ ৰাজনীতি কৰি আহিছিল যিহেতু কংগ্ৰেছে। অৱশেষত অবৈধ মিয়াৰ বিৰুদ্ধে উচ্ছেদ চলোৱাত হাহাকাৰ লাগিছে এতিয়া মিয়া ৰক্ষক কংগ্ৰেছ দলৰ ভিতৰচৰাত। কেৱল ইমানেই নহয়, উচ্ছেদৰ নামত মিয়াক হাৰাশাস্তি কৰা বুলিও এতিয়া উত্থাপন কৰিছে অভিযোগ কংগ্ৰেছে। আৰু তাৰে পৰিপ্ৰেক্ষিতত মিয়াক ৰক্ষণাবেক্ষণ দিবৰ বাবে মানৱ অধিকাৰ আয়োগত দাখিল কৰা হৈছে এতিয়া আবেদন। গৌৰৱ গগৈৰ একেবাৰে ঘনিষ্ঠ ইমদাদ হুছেইনে দাখিল কৰিছে মানৱ অধিকাৰ আয়োগত অভিযোগ পত্ৰ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গ'ল এই মুহূৰ্তত এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম? যিহেতু এইবাৰ পৰিয়ালৰ প্ৰত্যেকগৰাকী সদস্যই লাভ কৰিবলৈ গৈ আছে বিনামূলীয়া ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আপুনি এইবাৰ ৰেচন কাৰ্ডত। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো একেবাৰে বাধ্যতামূলক। কেৱল ইমানেই নহয়, অনলাইন যোগেও কৰিব পাৰিব আপুনি আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰতাৰিত হোৱাৰ পিছতেই অন্তৰ্ভুক্ত হ'ব নাম। নাইবা EKYC কৰাৰ সময়তো আপুনি কৰিব পাৰিব এই কাম। যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তনো কৰিব পাৰিব সেই মৃত লোকজনৰ নাম। নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনো একেলগে কৰিব পাৰিব আপুনি। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্যই লাভ কৰিবলৈ সক্ষম হ'ব প্ৰত্যেক মাহে 5 কিলোগ্ৰামকৈ চাউল। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। সংখ্যালঘু এলেকাত শূন্য হোৱাৰ দিশে আগবাঢ়িছে এইবাৰ কংগ্ৰেছ। ২৬ৰ নিৰ্বাচনৰ পূৰ্বে হুৰাহুৰে খহিছে এতিয়া কংগ্ৰেছৰ ভেটি। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, সংখ্যালঘু এলেকাত শূন্য হোৱাৰ দিশে আগবাঢ়িছে এতিয়া কংগ্ৰেছ। ২৬ৰ নিৰ্বাচনৰ পূৰ্বে হুৰাহুৰে খহিছে এতিয়া কংগ্ৰেছৰ ভেটি। দলীয় নেতৃত্বৰ প্ৰতি আস্থা হেৰুৱাই কংগ্ৰেছ দল ত্যাগ কৰিছে এতিয়া শ শ কংগ্ৰেছীয়ে। এক কথা ক'বলৈ গ'লে দল গাঁৱত এতিয়া কংগ্ৰেছ শূন্য হোৱাৰ দিশে আগবাঢ়িছে। ইজনৰ পিছত সিজন কংগ্ৰেছীয়ে এৰিছে এতিয়া কংগ্ৰেছ দল। কংগ্ৰেছৰ হাত এৰি দলে বলে ওলাই আহিছে এতিয়া সকলো। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।